গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপৰ্ট 22 তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব। গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন। আমাৰ গুৱাহাটী এয়াৰপৰ্ট 22 তাৰিখে মুকলি হ'ব। মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম, তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব। আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব। প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।